এবাৰ গুজৰাটত বানৰ সংহাৰী ৰূপ নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যখনৰ কেইবাটাও প্ৰধান নদী জুনগৰ চহৰ গিৰনাৰ পৰ্বতকে ধৰি বিভিন্ন অঞ্চলত নিশাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহিছে নদীৰ জলস্তৰ যাৰ ফলত দামোদৰ কুণ্ডকে ধৰি প্লাবিত হৈছে বিস্তীৰ্ণ এলেকা প্ৰলয়ংকৰী বানৰ ফলত ৰাজ্যখনত ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ইপিনে জলমগ্ন অঞ্চলসমূহ হাহাকাৰময় পৰিস্থিতিৰ এক সৃষ্টি হৈছে অৱস্থা বন্যাৰ মাজত তাত হাহাকাৰ লাগিছে আনহাতে বানৰ কুবাল খুঁটে উটুৱাই নিছে ৰাজপথৰ জীৱ-জন্তু গুজৰাটত এনেধৰণে বানে সংহাৰী ৰূপ ধাৰণ কৰিছে নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে ৰাজ্যখনৰ কেইবাখনো প্ৰধান নদী জুনগৰ চহৰ গিৰনাৰ পৰ্বতকে ধৰি বিভিন্ন অঞ্চলত নিশাৰে পৰা হোৱা মুখলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়ি আহিছে নদীৰ জলস্তৰ যাৰ ফলত দামোদৰ কুণ্ডকে ধৰি প্লাবিত হৈছে বিস্তীৰ্ণ এলেকা প্ৰলয়ংকৰী বানৰ ফলত ৰাজ্যখনত ঠায়ে ঠায়ে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা বন কৰা কিশোৰীক নিৰ্মমভাৱে হত্যা কৰাৰ অভিযোগ উঠা আৰক্ষী দম্পতি এতিয়াও পলাতক 8 দিনে অভিযুক্ত দম্পতিক কৰায়ত্ব কৰিব নোৱাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এগৰাকী যুৱকক 8 দিনে পলাতক হত্যাকাণ্ডৰ অভিযুক্ত আৰক্ষী দম্পতি অভিযুক্তক নাপাই দেৰগাঁও আৰক্ষীয়ে জালত পেলালে এজন যুৱকক গ্ৰেপ্তাৰৰ পিছতে কুকিত দাস নামৰ যুৱকজনে আনিলে ভুৱা গোচৰৰ শিকাৰ হোৱাৰ প্ৰতি অভিযোগ মই গাড়ীখন চলাই গৈছিলোঁ না কা গাড়ী যোৰহাট মানে ৰাজিতাৰ হয় যোনটো সৰু ছোৱালীজনী মৃত্যু কেছ হৈছে হয় মানে মইতো দেওবাৰ দিনা ৰাতিপুৱা দুপৰীয়া টাইমত গম নাপাওঁ ন সেইটো ৰাতিৰ কেছ সেইটো কেছতে মানে মোক ধৰি ল'লে পত্নী দেৰগাঁও থানাৰ কনিষ্টবল স্বামী ৰাজীৱ বৰা তেজপুৰ সদৰ থানাৰ আৰক্ষী দুয়ো মিলি নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে তেজপুৰ নপামৰ অতি দৰিদ্ৰ পৰিয়ালৰ এটি কিশোৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনাক হত্যাকাণ্ড আখ্যা দিছিল খুদ তদন্তকাৰী কাৰ্যবাহী দণ্ডাধীশে ঘৰুৱা কামত সহায় কৰিবলৈ স্বামী ৰাজীৱ বৰাই পত্নীৰ সৈতে দেৰগাঁৱৰ কোৱাৰ্টাৰত ৰাখিছিল তেজপুৰৰ দুৰ্ভগীয়া কিশোৰীগৰাকীক 5 ছেপ্টেম্বৰত কিশোৰীগৰাকী অসুস্থ হোৱা বুলি খবৰ পোৱাৰ পিছতেই দেৰগাঁৱত হাজিৰ হ'ল দৰিদ্ৰ পৰিয়ালটো সন্তানৰ অৱস্থা দেখি মূৰত সৰক ভাগি পৰিল পৰিয়ালৰ কিশোৰীৰ শৰীৰৰ বহু ঠাইত গুৰুতৰ আঘাত এখন হাত ভঙা কঁকাল আৰু ভৰিটো গুৰুতৰ আঘাত আনকি গোপন অংগটো আছিল অকথ্য নিৰ্যাতনৰ চিন তেজপুৰ অসামৰিক চিকিৎসালয়ত কিশোৰীৰ মৃত্যুৰ পিছত তদন্ত কৰিবলৈ অহা কাৰ্যবাহী দণ্ডাধীশে আঘাতৰ চিন দেখি আনিলে কিশোৰীক হত্যা কৰাৰ অভিযোগ খুদ কাৰ্যবাহী দণ্ডাধীশে হত্যাৰ অভিযোগ অনাৰ পিছতেই পলাল আৰক্ষী ৰাজীৱ বৰাৰ লগতে কনিষ্টবল পত্নী 8 দিনে বন কৰা কিশোৰীক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠা আৰক্ষী দম্পতিক কৰায়ত্ব কৰিব নোৱাৰিলে দেৰগাঁও কিংবা তেজপুৰ আৰক্ষীৰ নাক কটা অভিযুক্তৰ সলনি দেৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কুকিত দাস নামৰ এই যুৱকজনক কিন্তু প্ৰশ্ন হয় 16 বছৰীয়া কিশোৰীক অকথ্য নিৰ্যাতন চলাই হত্যাৰ অভিযোগ উঠা আৰক্ষী দম্পতিক জালত পেলাব পাৰিবনে দেৰগাঁও অথবা তেজপুৰ আৰক্ষীয়ে তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ সহযোগত নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বিটিআৰত বিজেপি ইউপিপিএল আৰু জিএছপিৰ চৰকাৰ চলি আছে যেটো সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী আছিল সেইটো সমষ্টিত ইউপিপিএল প্ৰাৰ্থীয়ে থাকিব য'ত বিজেপিয়ে প্ৰাৰ্থী দিছিল তাত বিজেপিয়ে থাকিব বিপিএফক কোনো কাৰণত সমষ্টি এৰি দিয়াৰ কথা নাহে উপনিৰ্বাচনক লৈ এই তাৎপৰ্যপূৰ্ণ মন্তব্য বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ মঙ্গলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত মুগলবেছা গাঁৱত উইভিং চেণ্টাৰ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি উপনিৰ্বাচন সন্দৰ্ভত এই মন্তব্য কৰে প্ৰমোদ বড়োৱে বাই ইলেকশ্যনটো জেনেৰেল ইলেকশ্যনৰ নিচিনা ইমান কঠিন নহয় সেইকাৰণে জাষ্ট এইটো এটা ফৰ্মেলিটিছ এতিয়া ইউপিপিএল বিজেপি আৰু জিএছপিৰ ইয়াত চৰকাৰ চলি আছে আমি সকলো একেলগে আমি কাম কৰি আছোঁ গতিকে বাই ইলেকশ্যনত আমাৰ য'ত কেণ্ডিডেট দিয়া হ'ব চব কেণ্ডিডেটে বিজয় হ'ব আমাৰ পৰা কেণ্ডিডেট দিম য'ত আমি আছিলোঁ আমি খেলিছিলোঁ তাত আমাৰ কেণ্ডিডেট থাকিব ক'ৰবাত বিজেপি আছিল তাত বিজেপিৰ কেণ্ডিডেট থাকিব না বিপিএফটো লোৱাই নাই এৰি দিয়াৰটো কথা নাহে আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ 7গৰাকী কৰ্মচাৰীয়ে উদঙালে নিমাতী কাণ্ডৰ তদন্তৰ স্বৰূপ। ৰৌ বৰালিক এৰি তদন্তকাৰী দলে পুথি খলিহনা ধৰাৰ অভিযোগ আৰক্ষীৰ জালত পৰা কৰ্মচাৰীৰ। নিমাতী কাণ্ডৰ তদন্তৰ নামত ভেকু ভাওনা। গ্ৰেপ্তাৰ কৰা 7গৰাকী কৰ্মচাৰীয়ে উদঙালে বিভাগৰ স্বৰূপ। পুৱাৰ পৰা গধূলিলৈ কাম কৰা মানুহ জেলত সোমোৱাৰ বিপৰীতে কাম নকৰি ঘৰতে দৰমহা খাই বহি থকা মানুহ হাৰি যোৱাৰ অভিযোগ আৰক্ষীৰ জালত পৰা কৰ্মচাৰীৰ। ৰৌ বৰালি হাৰি যোৱাৰ বিপৰীতে পুথি খলিহনাক অযথা হাৰাশাস্তি বিহাৰ অভিযোগ ধৃত কৰ্মচাৰীৰ। বিভাগত মোতকৈ কিজানি ৰাতিপুৱা সোনকালে আহি পোৱা মানুহ কোনো নাছিলে আজিলৈকে, আৰু শেষত মই যাওঁ, কিন্তু তাৰ পুৰস্কাৰ হিচাপে আমাক এয়াই পালোঁ। এনেই ভাল লাগিছে আৰু, কিন্তু এটা কাৰণে দুখ লাগিছে মানে কি প্ৰকৃত সত্যক বিচাৰি নুলিয়াই আমাৰ নিচিনা অধৰে পধৰে চালে বেৰে কোবাই ফুৰিছে। দুৰ্ঘটনাৰ পিছত 21গৰাকী পুৰুষ মহিলাৰ প্ৰাণ ৰক্ষা কৰাৰ পিছতো জেলৰ ভাত খাব লগা হোৱাৰ আক্ষেপ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ। আমি কেইজনমান ব্যক্তিয়ে প্ৰায় 21জন মানুহক উদ্ধাৰ কৰিলোঁ। তাৰ পৰিণাম আজি আমাৰ জেল, মানে কামলৈ নাহি দৰমহালৈ ঘৰত বহি দৰমহা লোৱা মানুহবিলাক আজি ভালে থাকিল। আমি ৰাতিপুৱা গধূলি কামত থাকি আজি পৰিণাম আমাক চৰকাৰে এইটো দিলে। ধন্যবাদ। মাজুলীত কেনেকৈ চলে ব্যক্তিগত নাও? গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীয়ে দিলে চাঞ্চল্যকৰ ভাষ্য। মাজুলী প্ৰশাসন আৰু অভিযন্তাৰ সৈতে বুজাবুজি কৰি লাইচেন্স নথকা গুৰিয়ালে নাও চলাই থকাৰ অভিযোগ গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰী। টিকটৰ ব্যৱস্থা নাই ব্যক্তিগত নাৱৰ। ঘাট এৰিবৰ পৰত মূৰ গন্তি কৰি সংখ্যাটো বহীত টুকি থোৱাটো নিয়ম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী। বৰমূৰীয়াৰ নিৰ্দেশ মানি সেই নিয়ম পালন কৰাৰ পৰিণতিতেই ৰঙাঘৰৰ আলহী হোৱাৰ অভিযোগে দহিছে 7গৰাকী কৰ্মচাৰী। তাত টিকেট নিদিয়ে, তাত তেওঁলোকে কালেকশ্যন কৰে। আমাৰ খালি যাবৰ সময়ত আমাৰ মানুহে মাথা গন্তি কৰি আমি কেইটা মানুহ গৈছে সময়মতে আমি বহীত নোট কৰি থওঁ। বিনা দোষত গ্ৰেপ্তাৰ হোৱাৰ পিছতো 4গৰাকী অনিয়মীয়া কৰ্মচাৰীক মুকলি কৰি দিবলৈ আহ্বান 3গৰাকী নিয়মীয়া কৰ্মচাৰীৰ। এটাই বেছি চৰকাৰে অনুৰোধ কৰোঁ, আমাক শাস্তি দিয়ক, ৰাতিপুৱা গধূলি কষ্ট কৰি শাস্তি দিয়ক। কিন্তু এই মাষ্টাৰবিলাক এতিয়া কিয় মাৰিলে? এইটো নিৰ্দোষী, এওঁলোকক ৰচি ধৰিব নালাগে। এওঁলোকৰ ৰচি ধৰা কাম নহয়, এওঁলোকৰ কাম আছিল টপে ডাঙা প্লাছ কোৰ মৰা, ৰাস্তা কৰা। ৰচি ধৰিব থকা মানুহ আছে, তেওঁলোকে ৰচি ধৰা খুলি দিয়াৰ কাৰণে তেওঁলোকক জেল। কিন্তু বেয়া লাগে। বিষয়াৰ কথা মতে ঘাট পৰিচালনা কৰি গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীৰ প্ৰশ্ন, লাইচেন্স নোহোৱাকৈ গুৰিয়াল হোৱা লোকৰ বিৰুদ্ধে চলাবনে তদন্ত? তদন্তৰ আওতালৈ আহিবনে এনে গুৰিয়ালক নাও চলাবলৈ অনুমতি দিয়া বিষয়া? মালিকাধীন যিখন নাও আছিলে, যিখনে সেইদিনা দুৰ্ঘটনা কৰিলে, সেই নাওখনৰ প্ৰকৃত উদঘাটন উলিয়াওক। ড্ৰাইভাৰ ইণ্ডিপেণ্ডেণ্ট গুৰিয়ালৰ লাইচেন্স আছে নাই মালিকে চাব লাগিছিলে, আৰু তাৰ বাবে সম্পূৰ্ণ জগৰীয়া মালিকহে নাও মালিকৰ দুখৰ ফলতে আজি আমি ইয়াৰ পৰিণাম ভুগিছোঁ, আৰু সেই 3জন মানুহ মৃত্যু হ'বলৈ পালে। এই ভাষ্যৰ পিছতেই কেঁচু খান্দোতে সাপ ওলোৱাৰ সম্ভাৱনাই দেখা দিছে নিমাতী কাণ্ডৰ তদন্তত। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। জ্যেষ্ঠ কংগ্ৰেছী নেতা অস্কাৰ ফাৰ্ণাণ্ডেজৰ দেহাৱসান। 80 বছৰ বয়সত কৰ্ণাটকত শেষ নিশ্বাস ত্যাগ কৰে বয়োজ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীয়ে। মূৰত আঘাত পোৱাৰ বাবে চলিত বৰ্ষৰ জুলাইৰ পৰা বেংগালুৰুৰ ইয়েনোপায়া হস্পিটেলত চিকিৎসাধীন হৈ আছিল অস্কাৰ ফাৰ্ণাণ্ডেজ। ইপিনে 80 বছৰীয়া কংগ্ৰেছী নেতাগৰাকীৰ বিয়োগত শোকাহত হৈ পৰিছে দলীয় নেতৃত্ব তথা শুভাকাংক্ষীসকল। ইউপিএ চৰকাৰৰ দিনত কেন্দ্ৰীয় পথ পৰিবহণ আৰু শ্ৰম মন্ত্ৰী আছিল অস্কাৰ ফাৰ্ণাণ্ডেজ। প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ সংসদীয় সচিব ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ফাৰ্ণাণ্ডেজে। 1980 চনত কৰ্ণাটকৰ উডুপি লোকসভা সমষ্টিৰ পৰা সাংসদ ৰূপেও নিৰ্বাচিত হৈছিল অস্কাৰ ফাৰ্ণাণ্ডেজ। উডুপিৰ 5বাৰৰ লোকসভাৰ সাংসদ অস্কাৰ ফাৰ্ণাণ্ডেজে ৰাজ্যসভাৰ সাংসদ ৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা, গাড়ীৰ হৰ্ণত বাজিব মিউজিক। কিন্তু এই ঘোষণা কাৰ্যকৰী হোৱাৰ পূৰ্বেই ডিস্কো মিউজিকৰ তালে তালে নৃত্য ষ্ট্ৰীট লাইটৰ। ক'ত কেনেকৈ জ্বলিছে এনে লাইট, চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। ষ্ট্ৰীট লাইট নহয় যেন ডিস্কো মিউজিক। ৰাজপথত নৃত্য ষ্ট্ৰীট লাইটৰ।
ধিমিক ধামাক পোহৰত জ্বলা কলা খাইছে পথচাৰী গাড়ীৰ হৰ্ণত মিউজিক বাজিব এই ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা কাৰ্যকৰী হোৱাৰ পূৰ্বেই ডিস্কো মিউজিকৰ তালে তালে নৃত্য ষ্ট্ৰীট লাইটৰ হয় আপুনি দেখা এই মিউজিক লাইট কোনো বিবাহ জন্মদিনৰ পাৰ্টি বা সাংস্কৃতিক অনুষ্ঠানৰ নহয় যে নৃত্যৰ তালে তালে নাচিছে এই ষ্ট্ৰীট লাইটসমূহ গোলাঘাট নগৰৰ ৰাজপথৰ দৃশ্য এয়া গোলাঘাটৰ ধুদৰ আলি সংলগ্ন বেজবৰুৱা চাৰিআলি হৈ শান্তিপুৰ সংযোগী গুৰুত্বপূৰ্ণ ৰাজপথ এইটো গোলাঘাট পৌৰসভাই স্থাপন কৰা ষ্ট্ৰীট লাইটসমূহ এতিয়া জ্বলিছে এনেদৰে অলিয়াই গলিয়াই থকা যিবোৰ ষ্ট্ৰীট লাইট আমি ধিমিক ধামাক একদম ডিস্কো বাৰত জ্বলাৰ ধিমিক ধামাক কৰি আছে ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে নিজে মন কৰিব সমগ্ৰ গোলাঘাটৰ মূল যিটো আমাৰ এই পথছোৱা সম্পূৰ্ণ আন্ধাৰ হৈ আছে আপোনালোকে ওপৰলৈ মন কৰে কোনো ধৰণৰ ষ্ট্ৰীট লাইট নাই ইয়াত গোলাঘাটৰ মিউনিচিপালিটি বোৰ্ডে কি ব্যৱস্থা কৰিছে আমি গম পোৱা নাই গতিকে ইয়াত কিবা এই যিসমূহ ষ্ট্ৰীট লাইট লগাই তাত কিবা দুৰ্নীতি হৈছে ধিমিক ধামাককৈ জ্বলা ষ্ট্ৰীট লাইটৰ এনে ৰূপে জ্বলা কলা খুৱাইছে পথচাৰী লাইটসমূহ স্থাপনত ব্যাপক অনিয়ম হোৱাৰ গুৰুতৰ অভিযোগ গোলাঘাটবাসীৰ জিলা উপায়ুক্তক এক তদন্তৰ ব্যৱস্থা কৰিবলৈও দাবী স্থানীয় ৰাইজৰ গোলাঘাট জিলা উপায়ুক্ত মহোদয়ক আমি আহ্বান জনাইছোঁ ইয়াৰ বিৰুদ্ধে এটা তদন্ত ঘোষণা কৰক গোলাঘাট নগৰৰ আন্ধাৰসমূহ দূৰ কৰি ষ্ট্ৰীট লাইটসমূহ পুনৰ নিৰ্মাণ কৰিব লাগে কোনে নিৰ্মাণ কৰিছিলে তেওঁলোকক পুনৰ ষ্ট্ৰীট লাইটসমূহ তেওঁলোকক আকৌ লগোৱাই গোলাঘাট নগৰখন পোহৰাই তুলিব লাগে এক ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বেই গোলাঘাট পৌৰসভাই এই ষ্ট্ৰীট লাইটসমূহৰ উপযুক্ত ব্যৱস্থা ল'বনে গোলাঘাটৰ পৰা ইউনুছ আলীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰি বিদায় লোৱাৰ নমস্কাৰ